So hey guys, কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে। আজিৰ ভিডিওৰ ফাৰ্ষ্ট আপডেটটো পুনৰ আকৌ এডিআৰই ৰিজাল্টৰ ওপৰতে হয়। আপোনালোকে নিশ্চয় দেখিছে চাগে সোশ্যাল মিডিয়াৰ চাৰিফালে প্ৰায় এডিআৰই ৰিজাল্টৰে চৰ্চা চলি আছে। কাট অফক লৈও বহুতে সমালোচনা কৰি আছে। কাট অফ বেছি গৈছে বুলি বহুতে খং কৰিছে, কিছু লোক আবেগিক হৈও পৰিছে। তেনেকুৱা টাইপৰে সোশ্যাল মিডিয়াত শ্বেয়াৰ হৈ থকা অলপ ৰিয়েকচন মই আপোনালোকক দেখুৱাম এতিয়া। জ্যেষ্ঠ সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে ফেচবুকত এইবুলি লিখিছে যে এগৰাকীৰ মন্তব্য এপিএসসি কোচিং কৰি থকা সকলে যেতিয়া এডিআৰই দিব তেতিয়া নিশ্চয়কৈ কাট অফ হাই যাবই। অসমত প্ৰায় 50-60 হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে এপিএসসিৰ কাৰণে কোচিং কৰি আছে আৰু এই এডিআৰইত পাছ কৰা সকল সেই কেইজনৰ ভিতৰৰে হয়। এয়া তিক্ত সত্যতা, শিক্ষিত নিবনুৱা সমস্যা এট ইটছ পিক। মই অসমীয়া ল'ৰাৰ মন্তব্য এডিআৰই পদৰ সংখ্যা 12,000 আৰু অৱতীৰ্ণ পৰীক্ষাৰ্থী সংখ্যা 14 লাখ। নিৰ্বাচিত পৰীক্ষাৰ্থী অনুপাত 1:2। ইয়াৰে আকৌ একোজন কেণ্ডিডেট উত্তীৰ্ণ হৈছে এইচএছ গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ গ্ৰেজুৱেশ্যন। তিনিটা পদত উত্তীৰ্ণ হৈছে। তিনিটা পদত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীজনে যিকোনো এটা পদতহে যোগদান কৰিব। বাকি দুটা পদ খালী হৈ থাকি যাব। সেই খালী পদ কেইটাৰ পূৰণ কৰিবলৈ আকৌ এডিআৰই 3.0 পৰীক্ষা অনুষ্ঠিত হ'ব, কিয়নো ৱেটিং লিষ্টৰ ব্যৱস্থা নাই। এডিআৰই 3.0 পৰীক্ষাৰ প্ৰস্তুতি কৰা উপৰিও বেপাৰ বাণিজ্যত নিজকে নিয়োজিত কৰা ভাল। ইমান হাই কাট অফ পৰীক্ষাত উত্তীৰ্ণ হোৱা চান্স বহুত কম। এয়া মোৰ ব্যক্তিগত অনুভৱহে, আপোনালোকৰ মতামত জনাব। জ্যোতি বৰা নামৰ এগৰাকীয়ে খুব আবেগিক হৈ এইবুলি লিখিছে যে এডিআৰই দিবলৈ যাবৰ বাবে টকাখিনি দেউতাই বৰ কষ্ট কৰি দিয়ে, কাৰণ আমাৰ চৰকাৰী চাকৰি নাই। কিন্তু কোনে বুজিব আমাৰ সেই মধ্যবিত্ত ঘৰৰ দুখ। মা দেউতাই যেতিয়া ৰিজাল্ট কি হ'ল, পাছ কৰিলি নেকি বুলি বৰ হেঁপাহেৰে সোধে আৰু আমি কওঁ মা মই পাছ নকৰিলোঁ, মই তোমালোকৰ কথা ৰাখিব নোৱাৰিলোঁ। আৰু তেতিয়া এনেকুৱা লাগে যেন মা দেউতাৰ মনত আমাৰ বাবে যি আশা থাকে সেইটো হেৰাই যায়। আমি তেওঁলোকৰ সপোন চাগে কেতিয়াও পূৰ কৰিব নোৱাৰিম, কাৰণ আমি কষ্ট কৰি পৰীক্ষাসমূহ দিলেও আমাৰ বাবে কাট অফ মাৰ্কছ এখন বেৰা হৈ ৰখি থাকে, যাৰ ফলত আমাৰ সেই আশা আৰু মা দেউতাই আমাক লৈ দেখা সপোনবোৰে যেন চটফটাই থাকে। মামা আমাৰো মন যায় মা দেউতাক সুখ দিবলৈ, কাৰণ আমি দুখীয়া ঘৰৰ ল'ৰা ছোৱালী। আমাৰ বাবে সেই 5,000 টকাৰ এটা চাকৰিয়ে যথেষ্ট। এতিয়া আহিছোঁ নেক্সট আপডেটলৈ। এই আপডেটটো হ'ল ভিক্টৰ দাসৰ ওপৰত। মোৰ লাষ্ট ভিডিঅ'ত নিশ্চয় আপোনালোকে তেওঁৰ ৰিয়েকশ্যন দেখিলেই চাগে, যদি নাই চোৱা গৈ চাই ল'ব। এতিয়া কথা হ'ল তেওঁ ৰিচেণ্টলি এটা ষ্টৰি দিছে ইনষ্টাগ্ৰামত, য'ত এতিয়ালৈকে তেওঁৰ ষ্টুডেণ্টছ 1100+ এডিআৰইত চিলেক্ট হৈছে বুলি গম পোৱা গৈছে। ষ্টিল কাউণ্টিং বুলিও তেওঁ লিখি দিছে, দেন আৰু হিচাপ আছে আহিব লগা। এতিয়া মেইন কথা হ'ল তেওঁ ৰিচেণ্টলি লাইভ আহি জনাইছে যে তেওঁৰ ফালৰ পৰা অসমত হাইয়েষ্ট চিলেকশ্যন হৈছে। 15-16 ঘণ্টালৈকে 1100+ চিলেকশ্যন হৈছে তথ্য অনুসৰি। মই লাইভৰ কিছু অংশ দেখুৱাই দিছোঁ আপোনালোকক। যিমানখিনি ষ্টুডেণ্টছ আছে হাইয়েষ্ট চিলেকশ্যন এণ্ড ডেট মিনছ এ লট। যোনটো তহঁতে নিজে আগৰবাৰো দেখিছ হাইয়েষ্ট চিলেকশ্যন ভিক্টৰ দাৰ আছিলে, এইবাৰো হাইয়েষ্ট চিলেকশ্যন মোৰ আছে উইথ এভিডেন্স। বে ধপবাজি নহয়, উইথ এভিডেন্স। और झुंड में तो सुअर आते हैं, शेर अकेला आता है ब्रो। ठीक है, क्यों हिला डाला ना। हाँ, प्रत्येक बार रिजल्टत हिलाई आছো, प्रत्येक बार। এইবাৰো হিলাইছো। ভিক্টৰ দা টোটেল কিমান সিলেকশন হৈছে এতিয়ালৈকে বাবু? 15 ঘণ্টা 16 ঘণ্টা হৈছে। এতিয়ালৈকে আমাৰ সিলেকশন 1100+ সিলেকশন। প্ৰসেনজিৎ বৰদলৈ টোটেল কিমান সিলেকশন ভিক্টৰ দা? এতিয়ালৈকে 1100+, যাৰ তথ্য মোৰ তাত আছে, যে এইকেইটা মোৰ ষ্টুডেণ্ট, যাৰ তথ্য মোৰ তাত আছে 1100+। yes, that's amazing my dear brothers and sisters. and আমি দেখিবলৈ পাইছো আমাৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে যোনে যোনে ভিক্টৰ সেনা হ'বলৈ বিচাৰে, you guys can roll out there। তেওঁ বেলেগ এডুকেশ্যনেল ইউটিউব চেনেলৰ ওপৰতো এটা কথাক লৈ ৰিয়েক্ট কৰিছে। come on let's play it লাইভতে দেখাম। আহি যা খেলো আমি দুনিয়াকে ডাঙৰকে। क्या बोलता भाई लोग? yes, তো এটাই কথা, অথেন্টিক ৰিজাল্টত খেলা খেলিবি, অথেন্টিক ৰিজাল্ট। এই ধপবাজি সিস্টেম বিজনেস। 5,000 টকাত এডিআৰই পঢ়াইছে, নাপালেচোন। কি হ'ল অৱস্থা তহঁতৰ? আনকি তহঁতৰ থাম্বনেল বিলাকতো তহঁতে কপি কৰি কৰি থাম্বনেল বনাব লগা হৈছে। কি অৱস্থা? So this time again we are rolling it down in Assam. Yes, we are rolling mamas out there, everyone. এতিয়া আহিছোঁ নেক্সট আপডেটলৈ। এই আপডেটটো হ'ল ভাৰতৰ আটাইতকৈ জ্বলন্ত আৰু দৰকাৰী সমস্যা ইণ্ডিয়াছ গট লেটেণ্টৰ ওপৰত। ইণ্ডিয়াছ গট লেটেণ্ট বিতৰ্কত সাঙুৰ খাই থকা নেশ্যনেল লেভেলৰ জনপ্ৰিয় ইউটিউবাৰ ৰণবীৰ আলাহাবাদীৰ ওপৰতে এইটো আপডেট হয়। ইণ্ডিয়াছ গট লেটেণ্টক লৈ ইমান দিনৰ পৰা কিয় বিতৰ্ক চলি আছিল আপোনালোকে জানেই। চ' আজি তেওঁ গুৱাহাটী চাইবাৰ পুলিচ ষ্টেচন আহিছিল সোধপোছৰ বাবে, আৰু তাৰে এটা সৰু ভিডিঅ' ক্লিপ মই পাইছিলোঁ, চাই লওক আপোনালোকে। বিতৰ্কটোৰ কথা সকলো ভালকৈ যিসকলে নাজানে ইউটিউবত সাৰ্চ কৰি চাই ল'ব। হ'লেও ৰণবীৰ আলাহাবাদী আৰু মই ইণ্ডিয়াছ গট লেটেণ্টৰ সেই বিতৰ্কমূলক ভিডিঅ'টো দেখুৱাই দিছোঁ বাৰু, যিয়ে এই ডাঙৰ বিতৰ্কৰ সৃষ্টি হোৱাৰ এক মুখ্য ভূমিকা পালন কৰিছিল। Watch your parents have every day for the rest of your life. Whoa!
हो गया रणवीर भाई को अपने अपने पकड़ लीजिए तुरंत Or would you join in once and stop it forever? join in what the भाई সো গাইজ আজিলৈ ইমানে আপোনালোকে যদি কিবা ক'ব বিচাৰে তলত কমেণ্ট এটা কৰি জনাই দিব যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দিবি অল কৰি ল'ব নেক্সট ভিডিঅ'ত লগ পাম বাই বাই